ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ তো ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ হয় আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফালৰ পৰা বহুত বেছি এটা ডাঙৰ ভেকেঞ্চি আউট হৈছে আৰু এই ক্ষেত্ৰত গম পাইছে আপোনালোকে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব হয় গতিকে চেলাৰী ডেফিনেটলি ভালেই হ'ব ইয়াৰ লগতে যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে বহুতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুলি ক'লে ভয় খায় এক্সাম বহুত টাফ হ'ব বা কম্পিটিশ্যনছ বহুত বেছি লেভেলৰ হ'ব তো তেনেকুৱা ধৰণৰ কোনো কথা নাই অসমৰ কাৰণেও এক্সট্ৰাকৈ পোষ্ট আছে আপোনালোকে ষ্টেট ৱাইজ এপ্লাই কৰিব লাগিব আৰু আপুনি অসমৰ কাৰণে যেন কেৱল অসমৰ কাৰণেই আপোনালোকে এপ্লাই কৰিব পাৰিব তেনেকুৱা ধৰণৰ নহয় যদি বেলেগ ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব বিচাৰে তো তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব জাষ্ট আপোনালোকে সেই ষ্টেটখনৰ লোকেল লেংগুৱেজটো জনা হ'ব লাগিব ডেফিনেটলি কাম কৰিবলৈ লোকেল লেংগুৱেজ অকণমান জানিবই লাগিব নহয় জানো বাৰু যি নহওক প্ৰায় আপোনালোকে যদি 10 পাছ কৰিছে যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া ইয়াতে আবেদন কৰিব পাৰিব অনলি 10 পাছ গতিকে বহুত বেছি কোৱালিফিকেশ্যনো ইয়াতে আপোনালোকক বিচৰা নাই যদি অনলি SSLC পাছ কৰিছে তেতিয়াহ'লে আপোনালোক সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াতে পাৰ্চেণ্টেজৰ কোনো কথা উল্লেখ নাই গতিকে যদি জেনেৰেলি 10 পাছ কৰিছে SSLC পাছ কৰিছে তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু প্ৰায় 3000 পোষ্টত আপোনালোকে 30,000 প্ৰায় 30,000 পোষ্ট ইয়াতে ভেকেণ্ট কৰি দিছে গতিকে ইয়াৰ সম্পৰ্কে ডিটেইলছত আমি আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এপ্লিকেশ্যন ফিজ কিমান আৰু ইয়াতে আমি ডিৰেক্টলি লিখিয়ে দিছোঁ এইটো নো এক্সাম কোনো ধৰণৰ এক্সাম ইয়াতে অনুষ্ঠিত নহয় গতিকে ইজি হ'ব ইয়াতে আপোনালোকে ডিৰেক্টলি জইন কৰিবৰ কাৰণে ঠিক আছে কেনেকৈ ধৰণেনো আপোনালোকে ইয়াতে চিলেকশ্যন পাব আমি ডিৰেক্টলি ইয়াতে আলোচনা কৰিম আৰু বহুতে নো এক্সাম বুলি কৈ দিয়াৰ লগে লগে ভাবে যে এইটো আকৌ পাৰ্মানেণ্ট জব নহয় নেকি বাট এইটো আপোনালোকক জনাব পাৰিম যে এইটো পাৰ্মানেণ্ট জব হয় দেই পাৰ্মানেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব হয় আৰু খুব ধুনীয়া ইনক্ৰিমেণ্ট আপোনালোকে ইয়াৰ বাই ইয়াৰ লাভ কৰিব ঠিক আছে নেক্সট আমি ইয়াৰ ডিটেইলছত আমি আলোচনা কৰিম আচলতে এই জবটো পোষ্ট অফিচৰ ফালৰ পৰা ওলাই আহিছে আমাৰ যিটো ইণ্ডিয়াৰ পোষ্ট অফিচ তো তাৰ পৰা এই পোষ্টসমূহ আচলতে ভেকেণ্ট কৰি দিছে ইম্পৰ্টেণ্ট ডেটসমূহ চাই লওক অনলাইন আবেদন কৰিবৰ বাবে আপোনালোকে 31 জানুৱাৰী অৰ্থাৎ আজিৰ পৰা অনলাইন ডেট ষ্টাৰ্ট হৈছে আৰু এপ্লাই লাষ্ট ডেট 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইন আবেদনসমূহ কৰিব পাৰিব আৰু টোটেল পোষ্ট প্ৰায় 28,740টা পোষ্ট গতিকে 28,740টা পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব ষ্টেট ৱাইজ পোষ্টসমূহ বেলেগ বেলেগকৈ আছে আমাৰ অসমৰ কাৰণে আই থিংক 639 পোষ্ট ইয়াতে ভেকেণ্ট কৰিছে মই ডিটেইলছত আলোচনা কৰিম শেষলৈকে তো ইয়াতে কোনো ধৰণৰ এক্সাম নহয় কোনো ধৰণৰ ইণ্টাৰভিউ নহয় ডিৰেক্টলি আপোনালোকে জইন কৰিব পাৰিব আপোনালোকক চিলেকশ্যন কৰিব অন দ্য বেচিছ অফ আপোনালোকৰ SSLC মাৰ্ক গতিকে SSLC মাৰ্কৰ ভিত্তিতে আপোনালোকক ইয়াতে চিলেকশ্যনটো প্ৰদান কৰা হ'ব ঠিক আছে নেক্সট আমি ইয়াত ডিটেইলছত আলোচনা কৰিম এলিজিবিলিটি ডিটেইলছ ইয়াতে এলিজিবিলিটিৰ কথা ক'বলৈ গ'লে মই কৈ আহিছোঁ আপোনালোকে 10 পাছ কৰা হ'ব লাগিব আৰু ইয়াতে পোষ্টসমূহ হৈছে BPM মানে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিটো নেকি পোষ্ট অফিচৰ আমাৰ গাঁৱলীয়া পোষ্ট অফিচৰ হেডজন থাকে তো তেখেতক ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বুলি কোৱা হয় তো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পোষ্ট আছে ডাক সেৱকৰ পোষ্ট আছে আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ইয়াতে পোষ্ট ভেকেণ্ট কৰা হৈছে তো ইয়াতে আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব লগতে ক্লাছ 10 আপোনালোকে মেথছ ইংলিছ আৰু লোকেল লেংগুৱেজ থাকিব লাগিব তাৰমানে অসমত আবেদন কৰিবলৈ আপোনালোকে অসমৰ লোকেল লেংগুৱেজ অসমীয়া জানিব লাগিব এতিয়া দিল্লীত যদি আপোনালোকে আবেদন কৰোঁ বুলি ভাবে দিল্লীৰ কাৰণেও এক্সট্ৰাকৈ পোষ্ট আছে তো দিল্লীত লোকেল লেংগুৱেজটো কি হয় হিন্দী হয় তো দিল্লীৰ কাৰণেও আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকৰ সময়ত হিন্দী এজ এ ইলেক্টিভ ছাবজেক্ট আছে দেন আপুনি এপ্লাই কৰিব পাৰিব তাৰমানে লোকেল লেংগুৱেজ এজ এ ছাবজেক্ট থাকিব লাগিব যিকেইখন ষ্টেটৰ লোকেল লেংগুৱেজ হিন্দী তো তেওঁলোকে আমাৰ অসমৰ পৰা ডেফিনেটলি এপ্লাই কৰিব পাৰিব যিসকলৰ হিন্দী ক্লাছ 10ত পঢ়িছে আৰু আপোনালোকৰ দৰমহা বহুত কৈ দিব কিন্তু আপোনালোকৰ দৰমহা জইন কৰাৰ পাছতে 20,000ৰ ওপৰতে পাব গতিকে 20,000তকৈতো তলত নাপায় তাৰ পাছত আপোনালোকে কিন্তু ভাল এটা ইনক্ৰিমেণ্ট লাগিব আৰু এটা ডিপাৰ্টমেণ্টেল এক্সাম হয় সেই ডিপাৰ্টমেণ্টেল এক্সামৰ থ্ৰুৱেদি আপোনালোকৰ প্ৰমোশ্যনো হৈ যাব গতিকে SSC লেভেলৰ পদলৈকে আপোনালোকৰ পদোন্নতি হ'ব গতিকে এই পোষ্টসমূহ যদি আপোনালোকে চিলেকশ্যন পাই যায় তো ডেফিনেটলি ভাল হয় এটা ভাল ফিউচাৰ আপোনালোকে নিজে গঢ়ি ল'ব পাৰিব তো পাছতে প্ৰমোশ্যনটোত ইজি হৈ যায় ঠিক আছে ষ্টাৰ্টিং দৰমহাটো ডেফিনেটলি আপোনালোকে চাগে অকণমান কম বুলি ভাবিছে 20,000 24,000 এনেকুৱা ধৰণৰ দৰমহাই ষ্টাৰ্টিং আপোনালোকে পাব বা 28,000 কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ ডিপাৰ্টমেণ্টেল এটা এক্সাম হ'ব প্ৰমোশ্যনৰ তো পদোন্নতি আপোনালোকৰ খুব এটা ভাল পষ্টলৈ হৈ যাব SSC CGLৰ দ্বাৰা বা SSC CHSLৰ দ্বাৰা যিখিনি পোষ্ট
ওলাই পোষ্ট অফিচৰ কাৰণে, তো তাৰ এগেইনষ্টত আপোনালোকে ইয়াতে নিজৰ পদোন্নতি কৰিব পাৰিব। নেক্সট এজ লিমিটৰ কথা ক'বলৈ হ'লে আপোনালোকৰ 1 জানুৱাৰী 2026 ভিতৰত আপোনালোকৰ এজটো কেলকুলেট কৰা হ'ব। আপোনালোকৰ এজ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এপ্লাই কৰিবলৈ। যদি 40 বছৰতকৈ বেছি তেতিয়াহ'লে ৰিজাৰ্ভ কেটেগৰীসকলে আবেদন কৰিব পাৰিব। জেনেৰেল কেটেগৰীৰ কাৰণে এজ লিমিট 40 বছৰ, আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী, ছাপ'জ আপুনি OBCৰ পৰা বিলং কৰিছে তেতিয়াহ'লে আপোনালোকে 43 বছৰলৈকে পাৰিব, 3 বছৰ এজ ৰিলেক্সেশ্যন। SC ST সকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন। যদি PWD হয়, PWD UR সকলৰ 10 বছৰ, SC ST 15 বছৰ, OBC 13 বছৰ, আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণেও ইয়াতে এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। তো ঠিক আছে, তাৰ পাছতে আমি তললৈ যদি যাওঁ, ইয়াতে আমি এপ্লিকেশ্যন ফিজসমূহৰ বিষয়ে উল্লেখ ৰাখিছিলোঁ। তো ইয়াতে জেনেৰেল OBC আৰু EWC কেটেগৰীসকলে 100 টকা ফিজ ইয়াতে পাব, দিব লাগিব, আৰু SC ST ওমেনসকলে ফিজ ইয়াতে নাই। এক্স ছাৰ্ভিচমেন আৰু PWD সকলেও কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। গতিকে ফিজ পে'মেণ্টটো বহুত এটা কমেই দিছে। গতিকে জেনেৰেল OBC আৰু EWS সকলে 100 টকা পে'মেণ্ট কৰিবই লাগিব, আৰু ওমেন যদি হয়, যিকোনো কেটেগৰীৰ পৰা যদি ওমেন হয় তেতিয়াহ'লে ফ্ৰী হয় আপোনালোকৰ কাৰণে। নেক্সট আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা ক'লোৱেই। চিলেকশ্যন প্ৰচেছ বেছড অন কেৱল আপোনালোকৰ 10 ক্লাছৰ পাৰ্চেণ্টেজ চাই পিনে দিব। গতিকে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন ডেফিনেটলি কৰিব পাৰিব, কিন্তু আপোনালোকৰ পাৰ্চেণ্টেজ এটা ভাল পাৰ্চেণ্টেজ লাগিব। ভাল পাৰ্চেণ্টেজ থাকিলেহে আপোনালোকে চাকৰিটো পাব। তথাপিও আপোনালোকে আবেদন কৰি থৈ দিব, কাৰণ আমাৰ অসমত গম পায় চাকৰি মেলা হৈ আছে, আৰু বহুত প্ৰাৰ্থী মেৰিটিয়াছ প্ৰাৰ্থীসকল ইতিমধ্যে অসম চৰকাৰৰ চাকৰি গুচিয়ে গৈছে। গতিকে এই ধৰণৰ চাকৰিত পুনৰ তেওঁলোক নাহিবও পাৰে। গতিকে এপ্লাই কৰি থৈ দিয়ক, কাট অফ ডেফিনেটলি কমিব পাৰে। আৰু কৈছে ন' ৱেটেজ উইল বি গিভেন ফৰ হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন বা MA কৰিছে, তাত কোনো ধৰণৰ ৱেটেজ আপুনি নাপায়। 10ৰ মাৰ্কছ চাই পানি আপোনালোকক দিব দেই। নেক্সট, ইন ফাইনেল ষ্টেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ ডান। আপোনালোকৰ মেৰিট লিষ্টত নাম অহাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন DV হ'ব, তাৰ পাছতে আপোনালোকৰ চিলেকশ্যনটো হৈ যাব। নেক্সট, ৰিড নটিফিকেশ্যনছ PDF ফৰ মোৰ ডিটেইলছ। আপোনালোকে তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনখন এবাৰ পঢ়ি চাব। মই হ'লেও দেখাই দিম, তথাপিও আপোনালোকে নিজেও ডাউনলোড কৰি এবাৰ পঢ়ি চাব। মই ষ্টেট ৱাইজ তেওঁলোকৰ কিমান পোষ্ট তেওঁলোকে প্ৰকাশ কৰিছে, ডিটেইলছত আমি চাই দিম। বাকী কেনেধৰণে এপ্লাই কৰিব লাগে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ সৈতে জনাই দিম, যদি আপোনালোকে কমেণ্টত জনায় যে আমাক কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে দেখাই দিব লাগে। তো ঠিক আছে, তো ফাইনেলি এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, যিখন নেকি 28 জানুৱাৰী তাৰিখে প্ৰকাশ কৰিছে, আৰু আজি 31 তাৰিখৰ পৰা তেওঁলোকৰ এপ্লাইসমূহ আৰম্ভ হৈছে। ইয়াতে মই যিখিনি আলোচনা কৰিলোঁ অলৰেডি, সেইখিনি কথাই ডিটেইলছত ইয়াতে দিয়া আছে। গতিকে আপোনালোকে চাই ল'ব। মই যিখিনি প্ৰয়োজন সেইখিনি কৈ দিছোঁ। ইয়াতে বহুত দীঘলকৈ কথাখিনি উল্লেখ আছে, গতিকে যদি বিচাৰে আপোনালোকে এবাৰ চাই ল'ব। যিখিনি প্ৰয়োজন আচলতে মই সেইখিনি কৈ দিলোঁ। ইয়াতে BPMৰ কাৰণে এইটো ৰেঞ্জত দৰমহাটো ৰাখিছে, আৰু এটা গ্ৰেড পে আপোনালোকক প্ৰদান কৰা হ'ব, যিটো নেকি প্ৰায় আপোনালোকৰ 20,000 ওপৰতে টোটেল পে'টো আপোনালোকে ফাৰ্ষ্ট ইন হেণ্ড চেলাৰী লাভ কৰিব। এৰাউণ্ড 24,000 to 28,000 এনেকুৱা ধৰণে আপোনালোকে লাভ কৰিব। গতিকে বহুত বেছি কম চেলাৰীও নহয়। আপোনালোকে যদি বিচাৰে জইন কৰি লওক ইয়াতে, কাৰণ ডিপাৰ্টমেণ্টেল এটা এক্সাম হ'ব। ডিপাৰ্টমেণ্টেল এক্সামটোৰ থ্ৰুৱেদি আপোনালোকে পদোন্নতি লাভ কৰিব, আৰু পদোন্নতি আপোনালোকৰ SSC CHSL ৰেংকৰ এটা পষ্টৰ আপোনালোকৰ যিটো পদোন্নতি হ'ব। গতিকে খুব ভাল অপৰচুনিটি হয় এইটো আপোনালোকৰ কাৰণে, আবেদন কৰিব পাৰে। আৰু এনেকুৱা নহয় যে কেৱল আপোনালোকে অসমৰ পৰাই আবেদন কৰিব পাৰিব। অসমৰ পৰাই নহয়, আপোনালোকে যিকোনো ষ্টেটৰ পৰা যদি বিচাৰে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰে। ঠিক আছে, মই ইয়াতে আপোনালোকক ষ্টেট ৱাইজ যিটো তেওঁলোকৰ ভেকেঞ্চি, মই সেই ভেকেঞ্চিটো সম্পৰ্কে দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই পোৱাগৈ নাই, কোনডোখৰত আছিলে জানো, চাব লাগিব। ইয়াতে আপোনালোকে লোকেল লেংগুৱেজসমূহ চাই ল'ব পাৰে। এতিয়া অন্ধ্ৰপ্ৰদেশত যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেলেগু আপোনালোকৰ জনা হ'ব লাগিব, বা তেলেগু আপোনালোকৰ ক্লাছ 10ত থাকিব লাগিব। গতিকে এইটো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ডেফিনেটলি নোৱাৰে। কিন্তু এই অসমত এপ্লাই কৰিবলৈ হ'লে অসমীয়া থাকিলেও হ'ব, বেংগলী থাকিলেও হ'ব, বড়ো থাকিলেও হ'ব। লগতে আপোনালোকে বিহাৰত এপ্লাই কৰিব পাৰিব, কাৰণ আপোনালোকৰ হয়তো হিন্দী এজ এ ইলেক্টিভ ছাবজেক্ট থাকিব চাগে। আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকত থাকে সাধাৰণতে। ছত্তীশগড়ত আপোনালোকে এপ্লাই কৰিব পাৰিব, দিল্লীত পাৰিব এপ্লাই কৰিব যিহেতু হিন্দী হয়, হাৰিয়ানাত আপোনালোকে এপ্লাই কৰিব পাৰিব, হিমাচল প্ৰদেশত এপ্লাই কৰিব পাৰিব, জম্মু এণ্ড কাশ্মীৰত এপ্লাই কৰিব পাৰিব, ঝাৰখণ্ডত এপ্লাই কৰিব পাৰিব। এইবিলাক ষ্টেটত আপোনালোকে আবেদন কৰিব পাৰিব। মধ্যপ্ৰদেশত এপ্লাই কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকে বিচাৰে এপ্লাই কৰিব পাৰে মণিপুৰত পাৰিব, যিহেতু ইয়াতে ইংলিছ এজ এ লোকেল লেংগুৱেজ আছে।
ঠিক আছে, মেঘালয়ত পাৰিব আপোনালোকে এপ্লাই কৰিব, হিন্দী ইংলিছ দুয়োটাই আছে। গতিকে আপোনালোকে চাই ল'ব ক'ত আপোনালোকে এপ্লাই কৰে বা ক'ত পষ্ট বেছিকৈ আছে। আমাৰ অসমতো কিন্তু বহুত বেছি কম পষ্ট নাই, গতিকে অসমতো আপোনালোকে আবেদন কৰিলে ভালেই হ'ব নিশ্চিতভাৱে, মই সেই বুলিয়ে ভাবিছোঁ। গতিকে চাই ল'ব আপোনালোকে। তো এইখন তেওঁলোকৰ ষ্টেট ৱাইজ তেওঁলোকৰ ভেকেঞ্চি লিষ্টখন। অন্ধ্ৰপ্ৰদেশৰ পৰা 1060টা পদত আছে, অসমৰ পৰা 639টা পদ, বিহাৰৰ পৰা 1347টা পোষ্ট, ছত্তীশগড়ৰ পৰা 1155টা পোষ্ট। আপোনালোকে চাই মেলি আবেদন কৰিব। মই বাৰু এটা ডিটেইলছ ভিডিঅ' আলোচনা কৰি দিম কোনখন ষ্টেটত কাট অফ কমলৈকে আহে, কাৰণ আগৰ পূৰ্বৰ মেৰিট লিষ্টসমূহ চালে এই সম্পৰ্কে এটা তথ্য পোৱা যাব। কিন্তু অসমত বহুত হাই কাট অফ যোৱাৰ ৰেকৰ্ড আছে, হয়তো এবাৰ কমিব পাৰে, কিন্তু কমিলেও বহুত বেছি এটা ডিফাৰেঞ্চ হয়তো নাহিব। আহিলে 5%, 10%টো নাহে, 5%, 2%, 3% এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এটা আহিব। গতিকে চাই লওক আপোনালোকে কোনখন ষ্টেটত কিমান ধৰণৰ কাট অফ কিমান ধৰণৰ পোষ্ট আছে। মহাৰাষ্ট্ৰত বহুত আছে, কিন্তু 3553টা পোষ্ট আছে। তো এই ধৰণে উত্তৰ প্ৰদেশত 3100 চামথিং আছে, 69। গতিকে চাই লওক আপোনালোকে কোনখন ষ্টেটৰ পৰা আবেদন কৰিব বিচাৰে। মই ভাবিছোঁ আপোনালোকে অসমৰ পৰা আবেদন কৰিলে ডেফিনেটলি ভাল হ'ব। তো ভিডিঅ'টো ইমানেই আছিলে। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। মই জাষ্ট সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। যদি ভাল পাইছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে। ঠিক আছে, তো থেংক ইউ ছ' মাছ, চি ইন দ্য নেক্সট ভিডিঅ'।